थाक आरो थाकियानि सोदोबजों नङा दुलियानि थालनि सोदोबजों गोमखांबाय थायो सोनाब आसामनि फुजासालिफोरा आमदामि थाक आरो थाकिया दुलिया हारिमुखौ गोहोम खोख्लैदोंब्लाबो दिनैबो दुलियानि अनसायनायखौ नुनो मोनो। दिनैबो खायसे सुबुङा गोबां जेंना जेंसिनि गेजेरजोंब्लाबो फोथांनानै लाखिदों बे दुलिया हारिमुखौ। मख'नो गोनांदि सोनाब आसामनि गोबां फुजासालियावनो नुनो मोननाय जायो दुलिया थालनि दामनायखौ, जायनि थाखाय दिनैबो रोजा रोजा सुबुंफोरा बेंखननानै दुलिया दिन्थिनायखौ नायो। बोसोराव खायसे हाबाफारिफोराव दुलिया दिन्थिफुंनानैनो बिथांमोन बायदि हारिमु सिबिसुलाफोरा गावनि उदैखौ सानफ्रोमबो बोथिसे जानानैनो सोलिगासिनो दं। 1996 मायथाइयावनो गायसनजानाय महकुलिनि दुलिया हानजायाबो बायदि जेंनानि गेजेरजोंब्लाबो मानसिफोरनि खुगा खुगायाव सोलिबोनाय हारिमुखौ फोथांनानै लाखिबोदों। समन्वय बरधुलिया पार्टी गाँव मौखলি सुपादतकुছি। मोर नाम प्रभात কৈবৰ্ত। मैं 96 পৰা এই দলটোৰ লগত বিশেষভাৱে জড়িত। বহু ঘাত প্ৰতিঘাতৰ মাজেদি এই অনুষ্ঠানটো চলাই আছো। বিশেষকৈ এই যোৱা লকডাউনে আমাৰ জীৱনবিলাক বৰবাদ কৰি দিলে। তাৰ পিছতো বহুত ত্যাগৰ ফলত আকৌ মই অনুষ্ঠানটো আৰম্ভ কৰিলোঁ। গতিকে চৰকাৰেও কোনো ধৰণৰ সাহায্য পোৱা নাই। আমি মুঠতে চলিব নোৱাৰা অৱস্থা। ক্ষতি কৰিছে, ঢাক ঢলে আমাৰ বহুত ক্ষতি কৰিছে। ঢাকটো থাকিলে আমাক নামাতাই নহয়, গতিকে বহুত ক্ষতি। তথাপিও নামনি অসমত এই ঢুলীয়াই চলি আছে। ঢুলীয়াই চলি আছে, আছে আছে। ঢুলীয়াবিলাকে কি কি অনুষ্ঠান কৰে? ঢুলীয়া মানে আমাৰতো গোটেইখিনি পূজা পাতলত গোটেইখিনি অনুষ্ঠানে আৰম্ভ কৰোঁ আমি। ঢুলীয়াৰ পুৰণা সংস্কৃতিটো আমি গোটেই দেখাওঁ। কি কি দেখাই? ঢুলীয়া প্ৰথম ঢুলীয়া বাজাব, ঢোল বাজাব। সচৰাচৰ মানে ঢুলীয়া 7টা দিশত ব্যৱহাৰ হয়। আমি অহাৰ পিছত এই জাগনি এটা দিয়ে, তাৰ পৰা কমিটি নিৰ্ধাৰিত এটা সময় দিয়ে, সেইমতে সময়মতে আমি প্ৰগ্ৰেমবিলাক কৰোঁ। ঢুলীয়া ভাওনা, খোট, কুস্তি, চাৰ্কেছ, চং এইবিলাকৰ ওপৰত ঢুলীয়া আৰম্ভ হয়। আজি আদৰ কমিছে নেকি ঢুলীয়া? আদৰটো অলপ কমিছে মানে সেই আৰু বহুত আমিও বহুত যন্ত্ৰণা পাইছোঁ। তথাপি আমি অনুষ্ঠানটো অসমৰ এটা পুৰণা সংস্কৃতি আমি এৰি দিব বিচৰা নাই, জীয়াই ৰাখিছোঁ। আমি বহুত ঘাত প্ৰতিঘাতৰ মাজত জীয়াই ৰাখিছোঁ। কিমানটা পৰিয়াল জড়িত হৈ আছে আৰু আপোনালোকে চলিব পাৰেনে? এনেই কিবাকে চলি আছোঁ। ইয়াৰ অনুষ্ঠানটোত মোৰ 20-25জন পৰিয়ালৰ এটা হেৰি চলি আছে। এনে প্ৰথমৰপৰা চলি আছোঁ আৰু আমি। বছৰেকত কিমানটা? বছৰেকত 80-85টা প্ৰগ্ৰেম মোৰ হ'ব আৰু। এনেকৈ চলি আছে আপোনালোকে? চলি আছোঁ, কিন্তু চলিব নোৱাৰিলেও আছোঁ আৰু কিবাকে আৰু অনুষ্ঠানটো জীয়াই ৰাখিছোঁ আৰু। চৰকাৰক কিবা আহ্বান জনাব? চৰকাৰেতো আমি চৰকাৰো বহুতবাৰ বহু অনুৰোধ কৰিলোঁ। চৰকাৰে দেখোন মোৰ চকু মেলি চোৱাই নাই, কি বা কৰে দেখাত হ'লে। তথাপিও এই সংস্কৃতিটো জীয়াই ৰাখিছোঁ আমি, বহুত ঘাত প্ৰতিঘাতৰ মাজেদি ৰাখিছোঁ। বাসকাঞ্জলি হাৰদীয়া দুৰ্গা পূজা এই অঞ্চলৰ বিশেষ কৰি ইভাগে দক্ষিণে খৈৰাবাৰী আৰু ইপিনে উত্তৰে হ'ল দিয়াপাৰ, পূবে পলকাতা জাগেৰা চুপা আৰু পশ্চিমে বৰিমাখা এই আৰু নদীৰ মানে ইপিনে পশ্চিমে হাউকুচি আৰু লকপালা পৰ্যন্ত এই আমাৰ বাসকাঞ্জলি হাৰদীয়া দুৰ্গা পূজাৰ মানে এৰিয়া লৈ 1993 চনতে স্থাপন কৰা হৈছিল। এই বছৰ আমি 30 সংখ্যক দুৰ্গা পূজা পালন কৰিছোঁ। ৰাইজৰ দান বৰঙণিৰ দ্বাৰাই এই 30 সংখ্যক দুৰ্গা পূজা পালন কৰিছোঁ। ইয়াত আমাৰ কোনো ৰাজনৈতিক নেতাৰ আমাৰ এই মন্দিৰ বা আমাৰ সভাঘৰ বনোৱাত ঠিক তেনেকুৱা অৰিহণা নাই বুলিয়ে ক'ব পাৰি। আৰু তাৰোপৰি এই বছৰ আমি যোৱা 1 অক্টোবৰৰ পৰা আজিলৈ অৰ্থাৎ 5 অক্টোবৰলৈ আমি দুৰ্গা পূজা 5 দিনীয়া বিভিন্ন কাৰ্যসূচীৰে আমি পালন কৰিম বুলি মনস্থ কৰিছোঁ। আমাৰ সেই মৰ্মে আমাৰ যোৱাকালি আছিল আমাৰ কেছেট নৃত্য প্ৰতিযোগিতা, তাৰপিছত আমাৰ ঢুলীয়া প্ৰদৰ্শন আছে। তাৰে উপৰি আমাৰ পূজা ভাগত প্ৰসাদ টসাদ আদি বিতৰণ কৰোঁ। সপ্তমীৰ দিনা, অষ্টমীৰ দিনাখন আমি এই আটাইখিনি কাৰ্যসূচী থাকিবই। ঢুলীয়া, তাৰপিছত ইপিনে আমাৰ
পূজাৰ ভাগত লাগিব আমাৰ মানে অষ্টমী নিশাত আমি মিঠা ভোগ দিওঁ। তাৰপিছত আহিল এতিয়া ঢুলীয়া নৃত্য প্ৰদৰ্শন কৰিব, নাট প্ৰদৰ্শন কৰিব। এতিয়া সন্ধিয়া অহাকালি নৱমী পূজাৰ দিনাখন সমূহ ধৰ্মপ্ৰাণ ৰাইজে আমাৰ দুপৰীয়া প্ৰায় 12:30 এটা বজাত মানে যেতিয়া আমাৰ হোম হ'ব, আটাইয়ে মানে পুষ্পাঞ্জলি ৰাজহুৱাভাৱে গ্ৰহণ কৰিব। আৰু পুষ্পাঞ্জলি গ্ৰহণ কৰাৰ পিছত সমূহ ধৰ্মপ্ৰাণ ৰাইজকে আমি তাৰমানে খিচাৰি ভোগ প্ৰতি বছৰে দি আহিছোঁ আৰু এইবাৰেও দিয়াৰ মনস্থ কৰিছোঁ। মা দুৰ্গাৰ আশীৰ্বাদত নিশ্চয় অহাকালিৰ দিনটো আমি সুকলমে পালন কৰিব পাৰিম। দশমী পূজা যেতিয়া দশমী যিদিনা আহিব, সেইদিনা আমি দুৰ্গা দেৱীৰ যিটো প্ৰতিমা আমাৰ, মই যিখিনি অলপ আগতে ক'লোঁ, এই এৰিয়াটো আমি কাভাৰ কৰি মানে প্ৰচেছন কৰি মৰাপাগলীয়া নদীত শিঙৰা বজাৰৰ ওচৰত দলঙৰ তলত আমি বিসৰ্জন দিম। আৰু তাৰে উপৰি দশমীৰ দিনা নিশা আমি সাংস্কৃতিক সন্ধ্যা পালন কৰিম। এইখিনিয়ে হ'ল আমাৰ 30 সংখ্যক বাস্কা আঞ্চলিক শাৰদীয়া দুৰ্গা পূজা মহোৎসৱৰ মানে কাৰ্যসূচী। আৰু এই কাৰ্যসূচীখিনি মই ভাবিছোঁ আৰু বিগত এই 3টা দিন সুকলমে পৰিচালনা হোৱা বুলিয়ে ক'ব লাগিব। আগত দিনকেইটা সুন্দৰভাৱে শান্তি শৃংখলা বজাই ৰাখি পৰিচালনা কৰিম বুলি মোৰ দৃঢ় বিশ্বাস আছে। দুৰ্গা মাইৰ ওপৰত মোৰ অফুৰন্ত ভক্তি আছে। দুৰ্গা মাই আমাক এই মানে আমাৰ কাৰ্যসূচীখিনি সুকলমে পালন কৰি যাব বুলি বা কৰাৰ কাৰণে আমাক মানে সৎ সাহস বা আমাৰ ওপৰত আমাৰ দয়া কৰিব বুলি মই আশা ৰাখি এইখিনিয়ে। বিগত 2টা বছৰত আমি ক'ভিড চলি থাকিলেও আমি প্ৰথমটো বছৰত প্ৰট'কল চৰকাৰী নিয়ম নীতি মানি আমি পালন কৰিছিলোঁ। তেতিয়া আমি হয়তো আমাৰ যিবিলাক আজি হয়তো দোকান পোহাৰ আছে এইবিলাক আমি দিয়া নাছিলোঁ। কিন্তু ৰাইজক আমি যিটো প্ৰসাদ দিয়াৰ ব্যৱস্থা আৰু তাৰে উপৰি আমি কি দিছিলোঁ যে আমাৰ যিটো ভোগ দিয়াৰ ব্যৱস্থা, সেই ব্যৱস্থাটো আমি চলাই ৰাখিছিলোঁ। আৰু বিগত যোৱা বছৰৰ ক'ভিডটো অলপ শিথিল হ'ল। আগৰ বছৰৰ তুলনাত যোৱা বছৰ অলপ মানে আমাৰ মানে পূজাখন অলপ ডাঙৰ হৈছে। আৰু বিগত 2টা বছৰৰ তুলনাত মই ভাবিছোঁ এই বছৰ যথেষ্ট দৰ্শকৰ ভিৰ হৈছে। যে অহাকালিও মই ভাবিছোঁ যে মিনিমাম অন্তত প্ৰায় 4,000 মানুহে আমাৰ যিটো মানে খিচাৰি ভোগ অহাকালি মানে গ্ৰহণ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। এইখিনি।